এভৰিৱান গুড মৰ্নিং মই মনিষাই স্বাগতম জনাইছোঁ মনিষাৰ সপোনলৈ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আজি ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কিয়নো আজি আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিছোঁ তো ৰেচিপিটো চাবলৈ হ'লে ভিডিঅ'টো আৰম্ভ কৰিব লাগিব তেতিয়াহ'লে বলক আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজি আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰিম এটা মাছৰ ৰেচিপি আপোনালোকে ভাল পায় নেকি চাওকচোন মাছটো এয়া চাওক আজি মই শ্বেয়াৰ কৰিম আপোনালোকৰ সৈতে কাৱৈ মাছৰ ৰেচিপি একদম জিন্দাই আছিলে কাৱৈ মাছকেইটা একদম দেখি গম পাইছেই চাগে এতিয়া মই ধুনীয়াকৈ কাৱৈ মাছখিনি ধুই লৈছোঁ এতিয়া মই ইয়াতে অকণমান নিমখ দি ভালকৈ ধুই ল'ম নহ'লে বিজল বিজল হৈ আছে যে মাছখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ এতিয়া মই ইয়াতে নিমখ আৰু হালধি সানি ল'ম সেয়া চাওক ধুনীয়াকৈ নিমখ আৰু হালধি সানি ল'লোঁ মাছকেইটা এতিয়া মই বনোৱাৰ ফালে আগবাঢ়ো বলক এইফালে কেৰাহী বহাই দি দিলোঁ ইয়াতে মিঠাতেল এইখিনি অকণমান গৰম হ'ব দিম তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াতে দি দিম এটা এটাকৈ কাৱৈ মাছ তো এনেকৈ গোটেইখিনি মাছ মই ধুনীয়াকৈ ভাজি লওঁ আগতে তো এয়া চাওক কাৱৈ মাছকেইটা বেকা হৈ গৈছে মানুহে যে কয় কাৱৈ মাছ মানে কেৰাহীত ভজালৈ মানে জিন্দা থাকে সঁচা কথা এইটো তো এইখিনি ভজা হৈ থাকক মই এতিয়া কি আৰু লাগিব জোলটো বনাবলৈ এবাৰ চাই লওঁ মই লৈছোঁ 4টা সৰু সৰু পিঁয়াজ এটা নহৰু আৰু 4টা আলু তো এইখিনি কাটি মেলি লওঁ গোটেইখিনি মাছ মোৰ ধুনীয়াকৈ ভজা হৈ গ'ল এতিয়া মই একেখিনি তেলতে আলুখিনি ভাজি ল'ম আগতে আলুখিনি ভজাৰ সময়ত মই ইয়াতে দিম অকণমান হালধি গুড়ি অকণমান নিমখ এতিয়া এই গোটেইখিনি ভালদৰে মিহলাই ল'ম মিহলাই উঠি ধুনীয়াকৈ আলুখিনি ভাজি ল'ম মই পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু এতিয়া মই এইটো হেণ্ড চপাৰ এইটোৰ সহায়ত ধুনীয়াকৈ সৰু সৰুকৈ কাটি ল'ম এই চপাৰটো আমাৰ দেউতাই অৰ্ডাৰ কৰি আনিছিল কিন্তু বেচাৰাই একদিন ইউজ কৰি নাপালে তো মই ইউজ কৰি আছোঁ সেয়াই আৰু মানুহ নাথাকে কিন্তু মানুহৰ বস্তু থাকি যায় তথাপিও নাজানো কিহৰ কাৰণে মানুহৰ ইমান হাই কাজিয়া নহয়নে বাৰু বলক তেতিয়াহ'লে বনোৱাৰ ফালে আগবাঢ়ো এয়া চাওক ধুনীয়াকৈ পিঁয়াজখিনি মই এনেকৈ কাটিলোঁ এতিয়া মই এইখিনি কাটি লওঁ দেখাই আছোঁ এই চাওক গোটেই পিঁয়াজখিনি কি ধুনীয়াকৈ কাটা হৈ গৈছে এতিয়া যদি এইখিনি আমি হাতেৰে কাটিলোঁ হয় কিমান যে চকুৰ পানী ওলালে হয় আৰু বহুত সময়ো লাগিলে হয় ইয়াতে 2 মিনিটো নালাগে ধুনীয়াকৈ হৈ যায় তো বহুত ভাল বস্তু হয় এইটো তো এইখিনি এতিয়া মোৰ কাটা হৈ গ'ল সেই কাটা ধৰণে এতিয়া মই 2টা বিলাহীও এনেকৈ ইয়াতে কাটি ল'ম এইফালে মোৰ আলুখিনিও ধুনীয়াকৈ ভজা হৈ গৈছে ৰঙা ৰঙাকৈ এতিয়া মই আলুখিনি উঠাই থ'ম সেইখিনি তেলতে মই এতিয়া দি দিছোঁ ইয়াতে কালজিৰা কেইটামান কালজিৰাকেইটাৰ অলপ ভাজিব লাগিব ধুনীয়া গোন্ধ অহালৈ তো কালজিৰাখিনি ভালকৈ ভজা হোৱাৰ পিছত ইয়াতে মই এতিয়া দি দিম সৰু সৰুকৈ কাটি থোৱা পিঁয়াজখিনি এতিয়া ধুনীয়াকৈ তেলৰ সৈতে মিহলাই অকণমান টাইম ৰঙাকৈ ভাজিব লাগিব এয়া চাওক বিলাহীখিনিও মোৰ ধুনীয়াকৈ কাটা হৈ গ'ল আপোনালোকে যিকোনো চব্জিয়ে কাটিব পাৰে বিৰাট সহজ আৰু একদম কম সময়তে হয় তো বিলাহীখিনিও ৰেডি হৈ গ'ল মোৰ পিঁয়াজখিনি অকণমান ৰঙাকৈ ভাজি ল'ব লাগিব এইখিনি অকণমান ৰঙাকৈ ভজা হোৱালৈ মই বাকীখিনি ৰেডি কৰোঁ এইফালে মই এটা পেষ্ট ৰেডি কৰি লওঁ দি দিছোঁ কেইটামান নহৰু দি দিছোঁ অকণমান জিৰা এইখিনি মই এতিয়া পেষ্ট কৰি ল'ম আপোনালোকে ইয়াতে জলকীয়া ব্যৱহাৰ কৰিব পাৰে মই জলকীয়াটো স্কিপ কৰিছোঁ এইফালে নহৰু আৰু জিৰাৰ পেষ্ট ৰেডি হৈ গ'ল আৰু এইফালে পিঁয়াজখিনিও ধুনীয়াকৈ ৰঙা ৰঙাকৈ ভজা হৈ গৈছে এতিয়া মই এই পেষ্টটো ইয়াতে সেইখিনি পেষ্ট দিয়া হোৱাৰ পিছত এতিয়া ধুনীয়াকৈ গোটেইখিনি একেলগে মিহলাই দিম আৰু এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম অকণমান গুড়া মছলা দি দিছোঁ অকণমান হালধি গুড়ি কালাৰৰ কাৰণে অকণমান কাশ্মীৰী লাল মিৰ্চ পাউডাৰ আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ
গোটেইখিনি ভালদৰে মিহলাই লওঁ। আৰু এইখিনি অকণমান দেৰি ভাজিব লাগিব। সেয়া চাওক মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে, চাইডেদি তেলো এৰিছে। এতিয়া মই ইয়াতে কাটি থোৱা বিলাহীখিনি দি দিম। বিলাহীখিনি দিয়া হোৱাৰ পিছত গোটেইখিনি ভালদৰে মিহলাই আৰু অকণমান টাইম ভাজিব লাগিব। তো এইফালে আহিছে মোৰ ভণ্টি, শিলচৰত থাকে, মোতকৈ সৰু হয়, মাহীৰ ছোৱালী, কিন্তু চাকৰি কৰে দেই। দেখিলে কোনোবাই ক'বনে চাকৰি কৰিছে। তো সিদ্ধিয়ে যিহেতু বহুত দিন মূৰত লগ পাইছে, তো সি অলপ এডজাষ্ট হ'ব টান পাইছে, কিন্তু এনেই বিৰাট ভাল পায়, কৈয়ে থাকে এনি টাইম। তো সিদ্ধি কোন আহিছে কোৱাচোন? হা সেয়া চাওক মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে অকণমান পানী দি পেলাই আকৌ অকণমান মছলাখিনি ভাজিম। মছলাটো যিমান ভালকৈ ভজা যায় আঞ্জা চব্জিৰ সিমানেই ভাল টেষ্ট আহে। কিছুমানে যে কয় বনাব জানে, কিছুমানে নাজানে, সেইটো নহয়। এই চব্জি মছলাখিনি ভজাটোৱেই মেইন। এইখিনি যদি ভালকৈ ভজা যায় তেতিয়াহ'লে সকলোৰে ভাতৰ সোৱাদ ভালে হ'ব। তো এইখিনি মই আকৌ অকণমান দেৰি ভাজি ল'ম। আৰু এইফালে আমাৰ সিদ্ধি ৰখি আছে, তাক ফোন লাগে। মাহীয়েক আহিছে, মাহীয়েকৰ লগত কথা পাতিব লাগে, সি লাজ কৰে। যোৱা মাহীৰ লগত কথা পাতে। কিয় লাজ লাগে নেকি? লাজ লাগে? সি লাজ কৰে। এয়া মোৰ মছলাখিনি ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া ইয়াতে মই দি দিম ভাজি থোৱা আলুখিনি। এতিয়া আলুখিনি ধুনীয়াকৈ মছলাৰ সৈতে মিহলাই ল'ম। মছলাখিনি ধুনীয়াকৈ আলুৰ সৈতে ভজা হৈ গৈছে। এতিয়া মই ইয়াতে দি দিম অকণমান পানী। গোটেইখিনি ভালদৰে ওপৰতল কৰি মিহলাই দিম। উতল অহালৈ অপেক্ষা কৰিম। এতিয়া যোনখিনি ধুনীয়াকৈ উতল আহি গৈছে, এতিয়া মই ইয়াতে মাছকেইটা দি দিম। গোটেইখিনি মাছ ভালদৰে দি অকণমান ডুবাই ডুবাই গোটেইকেইটা মাছ মই এনেকৈ দি দিলোঁ। এতিয়া অকণমান টাইম উতলিবলৈ দিম। এয়া জোলটো ধুনীয়াকৈ উতল আহি গৈছে। এতিয়া মই ইয়াতে দি দিম অকণমান এয়া বগা সৰিয়হৰ পেষ্ট এনেকৈ দি দিম। সৰিয়হখিনি দিয়া হোৱাৰ পিছত গোটেইখিনি ভালদৰে ওপৰতল কৰি মিহলাই দিব লাগিব। আৰু মই এতিয়া ইয়াতে দি দিছোঁ 3টা কেঁচা জলকীয়া। ফালি দিয়া নাই, এইটো অকল ফ্লেভাৰৰ কাৰণে দিছোঁ। তো এইটোৱে আছিলে আজি কাৱৈ মাছৰ ৰেচিপি। তো সকলোৱেতো জানেই কেনেকৈ বনায়, তথাপিও মই যেনেকৈ বনাওঁ ভাবিলোঁ আপোনালোকৰ সৈতে ৰেচিপিটো শ্বেয়াৰ কৰি থওঁ। শিকাৰো বহুতেই ইউটিউবত চাৰ্চ কৰি কৰি খানা বনায়। প্ৰথম ময়ো বনাইছিলোঁ, সেইকাৰণে তেওঁলোকৰ সুবিধাৰ্থে মই ভিডিঅ'টো বনাই থ'লোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যোনে যোনে এতিয়ালৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু যোনে যোনে ফেচবুক পেজৰ পৰা চাই আছে, মোৰ পেজটো ফ'ল' কৰি দিব। তেতিয়াহ'লে লগ পাই আছোঁ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।